আজি পহিলা ভাত আৰু ৰাজ্যৰ প্ৰতিটো নামঘৰ সত্ৰ এতিয়া গুঞ্জৰিত হৈছে ভক্তি ৰসেৰে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালিৰ বামাখাটা সত্ৰত আৰু মই পৰিৱেশ দেখুৱাইছোঁ এই ৰাতিপুৱাৰে পৰা আচলতে নাম ধৰ্মৰে আচলতে সত্ৰ নামঘৰসমূহ গুঞ্জৰিত হৈ আছে ভক্তি ৰসেৰে আৰু এনেদৰে আচলতে সকলোৱে আচলতে ৰাতিপুৱাৰে পৰা ভক্তি ৰসত নিমজ্জিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আজি যিহেতু পহিলা ভাত আৰু পহিলা ভাতৰ প্ৰথম দিনটোত এইদৰে আচলতে সত্ৰৰ নামঘৰসমূহত এইদৰে আচলতে নাম ধৰ্মৰে গুঞ্জৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আচলতে সকলোৰে মংগলৰ অৰ্থে এইদৰে আচলতে ৰাতিপুৱাৰে পৰা ভক্তি ৰসত নিমজ্জিত হৈ আছে প্ৰতিটো ভকত বৈষ্ণৱসকল আৰু এইদৰে আচলতে সকলোৱে আচলতে আজি পহিলা ভাদৰ দিনটোত ৰাজ্যৰ প্ৰতিটো সত্ৰ নামঘৰ এইদৰে আচলতে ভক্তি ৰসেৰে নামজ্জিত হৈ থকা দেখিবলৈ পোৱা গৈছে। মোৰ ভকত বৈষ্ণৱসকল আছে, তেখেতসকলৰ পৰা জানিম। আজি ভাদ মাহৰ প্ৰথম দিন আমি প্ৰতি বছৰে মানে পবিত্ৰ ভাদ মাহ হিচাপে আমাৰ ঐতিহ্যমণ্ডিত বামাখাটা সত্ৰই পালন কৰি আহিছে। আৰু আজিৰ পৰা আমাৰ কি হ'ব, একাদিক্ৰমে নাম কীৰ্তন এনেকৈ চলি থাকিব। ভকতসকল আহিব, আইসকল আহিব, গতিকে এনেকৈ আমি এনেকৈ পালন কৰি আহিছোঁ। এই ক্ষেত্ৰত আমি বামাখাটা সত্ৰবাসী সদায় সুখী, গতিকে আমি নিশ্চয় আনন্দিত। আৰু আজি ৰাতিপুৱাৰ পৰা চৈত্য প্ৰসংগ আৰম্ভ হৈছে। ভাদ মাহৰ সেই দমাহীৰ দিনালৈকে প্ৰতিদিনে তাৰমানে এনেকুৱা ৰাতিপুৱাৰ পৰা চৈত্য প্ৰসংগ চলি থাকিব। আৰু আমি বামাখাটা সত্ৰবাসীয়ে এই ক্ষেত্ৰত বিৰাট সৌভাগ্যৱান বুলি আমি ভাবোঁ।